ঘৰত পতাগুটিৰে থেতেলিয়াই নিজৰে জন্মদাত্ৰীক হত্যা কৰিলে ঘাতক কন্যাই। এই গাৰ্নুম শিয়ৰি যোৱা ঘটনাই কপাই গ'ল মহানগৰীৰ চচল। হত্যা কৰিও ঘাতক জীয়ৰীৰ মুখত দেখা নগ'ল তিলমানো অনুশোচনাৰ ছাপ। এক গাৰ্নুম শিয়ৰি যোৱা ঘটনাই কপাই গ'ল মহানগৰীৰ চচল। চচলৰ ৰূপকুৱাৰ পথৰ এইটো পূৰ্ণিমা মেনচনৰ চতুৰ্থ মহলাত বাস কৰিছিল দীপচান্দ প্ৰসাদ, পত্নী মঞ্জু দেৱী আৰু জীয়ৰী তানিয়া কুমাৰী। টেনিছ খেলুৱৈ হিচাপে তানিয়াৰ আছিল এক সুনাম। শান্তিপূৰ্ণভাৱে চলি থকা পৰিয়ালটোলৈ শুকুৰবাৰে নামি আহিছিল কাল অমানিশা। পিতৃ ঘৰৰ পৰা ওলাই যোৱাৰ পিছতে সংঘাত আৰম্ভ হৈছিল মাতৃ জীয়ৰীৰ। সংঘাতে এনে ৰূপ লৈছিলগৈ যে প্ৰথমে হতাহতি, তাৰপিছত তানিয়াই ওচৰতে পোৱা এটা ট্ৰফিৰে মাতৃৰ মূৰত প্ৰচণ্ড আঘাত কৰে। সেই আঘাতত মাতৃ ঢলি পৰে ড্ৰয়িং ৰুমত। থৰফৰাই থকা মাতৃক অৱশেষত তানিয়াই এটা পতাগুটিৰে পুনৰ মূৰত আঘাত কৰে। সেই আঘাতত থিতাতে নিহত হয় মাতৃ মঞ্জু। মাতৃৰ সেই সময়ৰ মৰণ কাতৰ চিঞৰ আৱাসীসকলে শুনি আগবাঢ়ি গৈছিল যদিও ঘৰৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ থকাৰ বাবে বচাব নোৱাৰিলে মাতৃক। কিন্তু মাতৃক হত্যা কৰি সাধাৰণভাৱেই দুৱাৰ খুলি ওলাই আহিছিল তানিয়া। মুখত নাছিল কোনো অনুশোচনাৰ ছাপ। ঘটনাৰ খবৰ পাই দৌৰি গৈ কি দেখিছিল এপাৰ্টমেণ্টৰ কেয়াৰটেকাৰ উদয় চন্দ্ৰ বড়োৱে। মই সেই মটো প্ৰথমতে মই পাইছোঁ। তাৰে প্ৰথম দৰ্জাটো খোলাৰ লগে লগে জীয়েকে আহিলে। জীয়েকক মই সুধিলোঁ কিয় হৈ গিয়া, পিছত কৈছে যে মাক আচাৰ্য কৰা হৈ গিয়া। মা কিয় হৈ গিয়া, মা মৰ গিয়া। জীয়েকে কৈছিলে? তাৰপিছত জীয়েকে পিছত পুলিচক ফোন কৰিছে নিজে। মানে অনুশোচনা বা অনুতপ্ত এনেকুৱা দেখা নাছিলে? মই তেনেকুৱা দেখা নাই। না মই দেখা নাই। একে ভয় খোৱা বুলি একো ছবি নাই, নাই একো নাই। দুটা ওলাই যোৱাৰ পিছত বেছি হৈছিল। নৃশংস ঘটনা দেখিয়েই আৱাসীয়ে খবৰ দিলে দিছপুৰ আৰক্ষীক। ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হ'ল CID ফৰেনচিকৰ দল। আৰক্ষীয়ে তানিয়াক আটক কৰি অব্যাহত ৰাখে সোধা পোছা। ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী তানিয়াৰ এই কাণ্ডই হতচকিত কৰি তুলিলে এপাৰ্টমেণ্টৰ সকলো আৱাসীক। আমি এইটো ফ্লেটত 10 বছৰ আছো, তেওঁলোকো 10 বছৰ ওপৰ হৈছে। তাৰপিছত খুব কান্দা কটা শুনি আমি খুব মাতিলো বাহিৰৰ পৰা, যেন তেওঁক আমি কি হ'ল ভাবি, আমাক তেওঁ ভিতৰৰ পৰা মাতো দিছিল। কি বুলি কৈছিলে? ভাবি বচাইয়ে আমাক বচোৱা বুলি কৈছে। লাষ্টতে আপোনাৰ ছোৱালীটো বহুত দেৰি পিছত ভাবি এইটোও আমি শুনিছো যে মুঝে মাফ কৰ দো, ছোৱালীজনীক কৈ আছিলে। পিছত গম পালো মুঝে মাফ কৰ দো। পিছত তেওঁলোকৰ পিছফালে দি আকৌ এৰ পিছফাল দেখা পাই সেইফালে দি তাই মাতিলে, আন্টি আন্টি। কোনো দৰ্জা খুলতো আজি মাহী মামী যাই দৰ্জাটো খুলিলে। দৰ্জা খোলোতে তাই যেতিয়া ওলাই আহিছে তাইক চাব পৰা অৱস্থাত নাই। তাই গোটেই তাই যেন ডুবি আহিছে মানুহজনী। এইবিলাক চব ছিঙি আছে, কাপোৰ চাপোৰ এইবোৰ তেজ, এইবোৰ তাইৰ গাড়ী ছোৱালীজনী গোটেই তেজ। আৰু মাতিটো ভাবি ভিতৰত পৰিছো মই অকনমান এনেকুৱা চাই তেওঁ। কিন্তু কিয় তানিয়াই হত্যা কৰিলে নিজৰ মাতৃক? পিতৃয়ে হেনো চলাই আহিছিল কন্যাৰ ওপৰত নিৰ্যাতন। সেই নিৰ্যাতনৰ পুতক তুলিলে মাতৃৰ ওপৰত। অকপট স্বীকাৰোক্তি হত্যাকাণ্ডৰ অভিযুক্ত জীয়ৰীৰ। তানিয়াৰ অভিযোগ, দীৰ্ঘদিনে পিতৃয়ে চলাই আহিছিল শাৰীৰিক নিৰ্যাতন। যি কথা মাতৃ মঞ্জু দেৱীক বাৰে বাৰে অৱগত কৰিছিল যদিও মাতৃয়ে ওলোটাই তানিয়াকহে দাবী ধমকি দিছিল, যাৰ বাবে 2022 চনতো অনুৰূপ ধৰণে মাতৃক আক্ৰমণ কৰিছিল যদিও বাচি গৈছিল মাতৃ। ঘটনাৰ সমগ্ৰ দিশ চালি জাৰি চাই তদন্তকাৰী আৰক্ষীয়ে তানিয়াৰ সকলো কথা বিশ্বাসত লোৱা নাই। হয়তো এই হত্যাকাণ্ডৰ আঁৰত অন্য কোনো কাৰণ থকাৰো সন্দেহ কৰিছে আৰক্ষীয়ে, ক'লে DCP মৃণাল ডেকাই। আমাৰ যোৱাকালি পূৰ্ণিমা মেনচন নামৰ চচলত যোনটো এপাৰ্টমেণ্ট আছিলে, তাতে এজনী মহিলা মাৰ্ডাৰ হৈছে বুলি খবৰ এটা আহিছিলে। তাৰপিছত আমাৰ পুলিচ টীম গ'ল। যোৱাৰ পাছত সেই মাৰ্ডাৰৰ লগত যেতিয়া জড়িত তানিয়া কুমাৰী নামৰ 18 বছৰীয়া ছোৱালীজনীক আপোনাৰ পুলিচে কৰায়ত্ব কৰে আৰু বৰ্তমান আমাৰ তদন্ত চলি আছে। এটা গোচৰো দিছপুৰ থানাত ৰেজিষ্টাৰ হৈছে। মাকৰ লগত অলপমান হতাহতি লাগে। তাৰপাছত আপোনাৰ হতাহতি লগাৰ পাছতে শিলপতা এটাৰে মানে মাকৰ আঘাত হৈ পাছত তেখেতৰ মৃত্যুবৰণ কৰে। জীয়ৰীয়ে তোলা এই অভিযোগক পোনছাতেই নাকচ কৰিলে পিতৃয়ে। পিতৃৰ স্পষ্ট কথা, মই কোনোদিনে তেনে কাম কৰা নাই। তানিয়াই কিয় আনিছে এই অভিযোগ মই নাজানো।
নাজানো মইতো গম পোৱা নাই এতিয়া তাই দিছে কি ষ্টুডেণ্ট দিছে হয় সেইটোতো মই নিজে আচৰিছো মইতো নাছিলোঁ মই টেনিছ ক্লাবতে আছিলোঁ আহি কিনে দেখা পালোঁ যে এনেকুৱা হৈছে নাই এনেতো কাজিয়া চাজিয়া নহয় ঘপককৈ সেইটোতো মই বুজি পোৱা নাই একদম এইটো মইতো নিজে আচৰিত হৈ আছোঁ তানিয়া আছিল এগৰাকী প্ৰতিভাৱান টেনিছ খেলুৱৈ ভাৰতবৰ্ষৰ বহু স্থানত খেল প্ৰদৰ্শন কৰি লাভ কৰিছিল বহু সমাদৰ জীয়ৰীৰ বাবে সৰ্বস্ব উজাৰি দিছিল পিতৃ মাতৃয়ে কিন্তু ইমানৰ পাছতো প্ৰকৃততেই পিতৃৰ নিৰ্যাতনৰ বলি হৈছিল নে তানিয়া পিতৃৰ ভুলৰ বাবে মাতৃক এই নৃশংস হত্যা কিয় যি প্ৰশ্নৰ উত্তৰ নাই এপাৰ্টমেণ্টৰ আৱাসী অথবা অন্য লোকৰ হাতত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব এইসমূহ প্ৰশ্নৰ উত্তৰ বলেন ভট্টাচাৰ্যৰ সহযোগত বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মহানগৰীত 3 বছৰৰ ভিতৰত সংঘটিত 3টা হত্যাকাণ্ডত দেখা গৈছে কিছু মিল 3টা হত্যাকাণ্ডতে ঘাতকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে পতাগতি ননীগোপাল বৰুৱা দম্পতীক লগোৱাৰ হত্যাৰ পৰা উজান বজাৰৰ ডিম্পল কুমাবতৰ হত্যা আৰু এইবাৰ খেলুৱৈ জীয়ৰীয়ে মাতৃক হত্যা কৰালৈ সকলোতে ব্যৱহাৰ হ'ল পতাগতি 3টা হত্যাকাণ্ড 3টাতে ঘাতকৰ অস্ত্ৰ পতাৰ গুটি পতাৰ গুটিৰে মূৰত মৰিয়াই চচলত কন্যাই ললে মাতৃৰ প্ৰাণ ঘাতকৰ সহজ অস্ত্ৰ হৈ পৰিছে নেকি পতাৰ গুটি গুৱাহাটী মহানগৰীত নিতৌ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰ শেহতীয়াকৈ মহানগৰীত এনে অপৰাধজনিত ঘটনা প্ৰায়ে সংঘটিত হৈছে পাৰিবাৰিক কাৰণত শনিবাৰে চচলত তানিয়া নামৰ টেনিছ খেলুৱৈগৰাকীয়ে খেলৰ ট্ৰফি আৰু পতাৰ গুটিৰে মৰিয়াই মাতৃক হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে এই ঘটনাৰ পূৰ্বেও মহানগৰীত পতাৰ গুটি ব্যৱহাৰ কৰি ঘাতকে সংঘটিত কৰিছিল হত্যাকাণ্ড মহানগৰীত 3 বছৰত সংঘটিত 3টা হত্যাকাণ্ডত ঘাতকে ব্যৱহাৰ কৰিছিল পতাৰ গুটি ঘটনা 1 স্থান বেলতলা চন্দননগৰ চন 2021 চনৰ ছেপ্টেম্বৰ মাহ ননীগোপাল বৰুৱা দম্পতীক নৃশংসভাৱে হত্যা লগোৱাৰ নিশা শুৱাপাতিত থকা অৱস্থাতে বৰুৱা দম্পতীক পতা গুটিৰে মৰিয়াই হত্যা কৰিছিল লগোৱাই ঘটনা 2 উজান বজাৰৰ ডিম্পল কুমাৱতক হত্যা পৰিয়ালৰ আত্মীয় আশিক গুপ্তাই হত্যা কৰিছিল ডিম্পলক পতা গুটিৰে মূৰত আঘাত কিশোৰীগৰাকী ঘৰত কোনো নথকাৰ সুযোগ লৈ পৰিয়ালৰ আত্মীয় আশিক গুপ্তাই হত্যা কৰিছিল ডিম্পলক শেহতীয়া তৃতীয়টো পতাগুটি আক্ৰমণৰ ঘটনা ঘটিল মহানগৰীৰ VIP বৰবতৰিয়াত কন্যা তানিয়া কুমাৰীৰ আক্ৰমণত মৃত্যু ঘটিল মঞ্জু দেৱীৰ আমাৰ যোৱাকালি পূৰ্ণিমা মেনচন নামৰ চচলত যোনটো এপাৰ্টমেণ্ট আছিলে তাতে এজনী মহিলা মাৰ্ডাৰ হৈছে বুলি খবৰ এটা আহিছিলে তাৰপিছত আমাৰ পুলিচ টিম গ'ল যোৱাৰ পাছত সেই মাৰ্ডাৰৰ লগত যেতিয়া জড়িত তানিয়া কুমাৰী নামৰ 18 বছৰীয়া ছোৱালীজনীক আপোনাৰ পুলিচে কৰায়ত্ব কৰে আৰু বৰ্তমান আমাৰ তদন্ত চলি আছে এটা মুং বা গোচৰো দিছপুৰ থানাত ৰেজিষ্টাৰ হৈছে আপোনাৰ মাকৰ লগত অলপমান হতাহতি লাগে তাৰপাছত আপোনাৰ হতাহতি লগাৰ পাছতে শিলপতা এটাৰে মানে মাকৰ আঘাত হৈ পাছত তেখেতৰ মৃত্যুবৰণ কৰে পৰিয়াল কেন্দ্ৰিক মনোমালিন্যবোৰ শেহতীয়াকৈ হত্যাকাণ্ডৰ ৰূপ লোৱাটো নিশ্চিতভাৱে উদ্বিগ্নতাৰ কাৰণ হৈ পৰিছে পতাগুটিও এতিয়া ঘাতকৰ অস্ত্ৰ হৈ উঠাটো চিন্তনীয় হৈ পৰিছে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বাতৰিখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গে অসমৰ সেমিকণ্ডাক্টৰ প্ৰকল্পক লৈ কৰা বিতৰ্কিত মন্তব্যক লৈ বৰ্তমান গৰম হৈ আছে ৰাজ্যৰ ৰাজনীতি মন্ত্ৰী পীযুষ হাজৰিকা সহ ৰাজ্যিক বিজেপিৰ খাৰ্গে পুত্ৰক ক্ষুৰতাৰ সমালোচনা প্ৰিয়াংক খাৰ্গে কৰা মন্তব্য সন্দৰ্ভত উত্তৰ দিলে বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈয়ে তুংগত উঠিছে
ছেমি কণ্ডাক্টৰ প্ৰকল্পক লৈ সৃষ্টি হোৱা বিতৰ্ক কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ প্ৰিয়াংক খৰ্গে বিজেপিৰ তুলাধৰা অসমৰ যুৱক যুৱতীৰ দক্ষতাক সন্দেহ কৰা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী প্ৰিয়াংক খৰ্গেক উভতি ধৰিলে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই অসমৰ মানুহক যদি কোনোবাই দুৰ্বল বুলি ভাবিছে স্কিল নহয় বুলি ভাবিছে কিন্তু জ্ঞান আছে কৰ্মশক্তি আছে তেওঁলোকে জনা উচিত যে গৌৰীসাগৰ জয়সাগৰ অসমৰ মানুহে কেনেকৈ খান্দিছিল তেতিয়াতো জেচিবি ফকলেন লগোৱা নাছিল আৰু নাম ডাঙৰ শিলৰ সাঁকো তেওঁলোকে চাই যাব যে অসমৰ মানুহৰ কিমান কেপাচিটি আছে কিমান মানে আমি জ্ঞান আহৰণ কৰিব লাগে খালি এটা প্ৰশিক্ষণ লোৱাৰ পিছত অসমৰ মানুহৰ লগত এইবিলাক মানুহ টিকিব নোৱাৰে এটো প্ৰমাণ হৈ যাব আমাৰ ল'ৰা ছোৱালীয়ে কেনেকৈ আচলতে সেই ইণ্ডাষ্ট্ৰিটো টিকাই পদ্ম হাজৰিকাৰ মতে প্ৰিয়াংক খৰ্গেৰ মন্তব্যই পুনৰবাৰ প্ৰতিফলিত কৰিলে কংগ্ৰেছৰ অসম বিদ্বেষ কিন্তু ইমানৰ পাছতো পাখি কটাৰ ভয়ত ৰাজ্যৰ কংগ্ৰেছ নেতৃত্বই প্ৰতিবাদ নকৰে বুলি কটাক্ষ পদ্ম হাজৰিকাৰ তেওঁলোকে মাত মাতিব কেনেকৈ তেওঁলোকে চাকৰি যাব গতিকে তেওঁলোকে তোষামত কৰি থাকিব লাগে বিষয়বাবত থাকিব লাগে চাকৰিটো থাকিব লাগে অসমৰ জনসাধাৰণ লাগে আমি শেষ হৈ যাওঁ সেইটো কংগ্ৰেছৰ লক্ষ্য নহয় কংগ্ৰেছৰ লক্ষ্য কি দিল্লী সন্তুষ্ট ৰাখিব লাগে তেওঁলোকৰ চাকৰি থাকিব লাগে অসমক তুচ্ছ তাচ্ছিল্য কৰা প্ৰিয়াংক খৰ্গে সম্পৰ্কে মতামত স্পষ্ট কৰিবলৈ শুকুৰবাৰে ৰাজ্যৰ কংগ্ৰেছ নেতৃত্বক চেলেঞ্জ দিছিল মন্ত্ৰী পীয়ুষ হাজৰিকাই মই এই কথাৰ তীব্ৰ প্ৰতিবাদ কৰিছো মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াৰ পুত্ৰ প্ৰিয়াংক খৰ্গে ডাঙৰীয়াক বিনা চৰ্তে অতি তৎকালে ক্ষমা খুজিবলৈকে অনুৰোধ কৰিছো বিজেপি নেতাৰ এনে ধাৰাবাহিক আক্ৰমণৰ পাছত শনিবাৰে প্ৰিয়াংক খৰ্গে সম্পৰ্কে মুখ খুলিলে লোকসভাৰ বিৰোধী দলপতি গৌৰৱ গগৈ প্ৰিয়াংক খৰ্গেৰ ভাষ্যক বিজেপি নেতৃত্বই বিকৃত কৰাৰ অভিযোগ দি মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰই একচট কৰা মন্তব্যৰ নতুন ব্যাখ্যা আগবঢ়ালে গৌৰৱ গগৈয়ে আজি ইয়াত ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত কৰ্ণাটকৰ প্ৰতিনিধিজনে কি ক'লে যে গুজৰাটত ছেমিকণ্ডাক্টৰ দিছে অসমত ছেমিকণ্ডাক্টৰ দিছে কৰ্ণাটকক কিয় দিয়া নাই সেইটোৱে সুধিছে ওটো বিজেপি প্ৰচাৰ এইটো তেওঁলোকে অপপ্ৰচাৰ কৰিব আমাৰ কোৱা উদ্দেশ্যত আমি কৈছো বহু অসমীয়া যুৱক যুৱতী কৰ্মৰত হৈ থকা ভাৰতৰ সিলিকন ভেলী খ্যাত বেংগালুৰু কেন্দ্ৰীয় চৰকাৰে ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ পৰা বঞ্চিত কৰাৰ অভিযোগ গৌৰৱ গগৈৰ কৰ্ণাটকক কিয় দিয়া নাই তাত কংগ্ৰেছৰ চৰকাৰ আছে সেইকাৰণে দিয়া নাই আমাৰ অসমৰ ল'ৰা ছোৱালী তাতে চাকৰি কৰি আছে এই ছেমি কণ্ডাক্টৰ কোম্পানীবোৰ তাতে ষ্টাৰ্টআপ আছে খালি মাত্ৰ তাত কংগ্ৰেছৰ চৰকাৰ হোৱাৰ কাৰণে আজি তেওঁলোকে এনেকৈ কৰিছে গুজৰাট আৰু অসমত স্থাপন কৰিবলৈ লোৱা ছেমি কণ্ডাক্টৰ প্ৰকল্পক লৈ কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী প্ৰিয়াংক খৰ্গেৰ মন্তব্যই এইদৰেই উত্তল কৰিছে অসমৰ ৰাজনীতি নিজৰ নেতাক তৈলমৰ্দনৰ সীমা থাকে মইতো অসম কংগ্ৰেছৰ সকলো মানুহক যদি অসমীয়া বুলি তেওঁলোকৰ অকণো স্বাভিমান আছে তেনেকুৱা এজন সভাপতিৰ নেতৃত্বত কংগ্ৰেছ কৰি থাকিবলৈ এতিয়াই পদত্যাগ কৰক সেইটো অন্তত তেওঁলোকে চেলেঞ্জ হিচাপে লওক যে হয় মল্লিকাৰ্জুন খাৰ্গে আৰু তেওঁৰ পুতেকে এনেকুৱা ধৰণৰ কথা কৈছে বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম নমস্কাৰ